অলপ আনকমন হৈছে আনকমনটো এইটো কাৰণে হ'ল আজি ড্ৰেছযোৰ কাৰণে আনকমন হৈছে মোৰ বহাগৰ 31টা দিন আচলতে 31টা দিন মোৰ ফুল হৈ গ'ল এতিয়া ডেট খালী নাই আৰু আজি আহোমৰ ড্ৰেছ পিন্ধিবলৈ ক'লে উদযাপন সমিতিয়ে কঁকালত টঙালি বান্ধিছে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীজনক আজি এক নতুন ৰূপত দেখা পাব আৰু সেই নতুন ৰূপটোনো কি তাকে আপোনালোক দেখা সদায় আপুনি বিপিন চাওডাংদেৱক মঞ্চত দেখে বিহু গীত গোৱা দেখে ৰাইজৰ জাতি মাতৃক স্বাৰ্থত গীত গোৱা দেখে হয় আজি এক নতুন ৰূপত দেখা পাব সেয়া বিপিন দা আজি ৰিহাই স্মৃতি দিৱস উপলক্ষে আপুনি কি ক'ব আপোনাৰ বহুমূলীয়া সময়খিনি যিহেতু আপোনাৰ অনুষ্ঠান পাইছে অনুষ্ঠানৰ সময় অকণমান কমকৈ দি আমাৰ এই ৰাইজৰ সময়কণ দিছে কি ক'ব নমস্কাৰ মই বিপিন চাওডাং সকলোকে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ হয় আজি ভাইটিয়ে কৰা প্ৰশ্নটো ঠিকে আছে অলপ আনকমন হৈছে আনকমনটো এইটো কাৰণে হ'ল আজি ড্ৰেছযোৰ কাৰণে আনকমন হৈছে আজি আহোমৰ ড্ৰেছ পিন্ধিবলৈ ক'লে উদযাপন সমিতিয়ে আৰু সেইকাৰণে পিন্ধিছোঁ কথা হ'ল আমাৰ নিজৰে জেগা খুমটাই চকলীয়া সেউজপুৰত আজি জয়া স্মৃতি দিৱস পতা হৈছে গতিকে আমি সকলোৱে এযোৰ ড্ৰেছ পিন্ধিছোঁ আৰু খুব ভালো লাগিছে একত্ৰিতভাৱে এই মহাসতী জয়মতীৰ আদৰ্শৰে গোটেই নাৰী জাতিটোকে আদৰ্শপ্ৰাণিত কৰিছিলে হয় নাই অনুপ্ৰাণিত কৰিছিলে গতিকে আমি এই মহান সতী জয়মতীৰ আজি স্মৃতি দিৱসত আজি আমি ড্ৰেছৰ সৈতে আজি ধুনীয়াকৈ উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতু বিহু পাইছেহি অনুষ্ঠান পাইছেহি আপোনাৰ অনুষ্ঠানৰ বাবে সাজোনে আপুনি অনুষ্ঠান সম্পূৰ্ণ মোৰ বহাগৰ 31টা দিন আচলতে 31টা দিন মোৰ ফুল হৈ গ'ল এতিয়া ডেট খালী নাই আৰু তথাপি তাৰ আগৰ পৰা আছে আমাৰ 12 এপ্ৰিলৰ পৰা আছে গৰু বিহু আগদিনাৰ পৰা প্ৰগ্ৰেম আছে আমি কঁকালত টঙালি বান্ধিছোঁ ধন্যবাদ অনুষ্ঠান হ'ব